ইয়াৰ আগৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক যি জনাইছিলোঁ যে এই যি ঘৰ ককা আৰু আইতা যি থাকে তেওঁলোকক আমি যিমানখিনি পাৰোঁ মানৱতাৰ স্বাৰ্থত আমি কৰ্ম নম্বৰ 19 এই 19 নম্বৰ কৰ্মত আমি তেওঁলোকক সহায় কৰিম আৰু সেই সহায়ৰ বাবে আপোনালোকৰ পৰা বিশেষকৈ সহায় সহযোগিতা লাগিব যি আপোনালোকক কৈছিলোঁ বহুলোকে বৰ্তমানলৈকে সহায় কৰিছে আৰু যিসকলে কৰিব বিচাৰে সেইসকলক পুনৰবাৰ কৈছোঁ বা ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ নাম্বাৰ আছে হোৱাটছআপ গ্ৰুপৰ লিংক আছে আপোনালোকে সেই লিংকতে গ'লে ক্লিক কৰিলে আপোনালোকে আমাৰ লগত সংযোগ হ'ব পাৰিব বাকী এতিয়া আহিছোঁ আজিৰ পৰা কাম আৰম্ভ নহয় তথাপিও কিমানখিনি কি হয় চাই লওঁ মুঠতে আজি হিচাপসমূহ ল'বলৈ আহিছোঁ যে কিমানটা বাঁহ লাগিব আৰু কিমানখিনি কি লাগে টিং কেইপাত লাগে সেইখিনি ভালকৈ হিচাপটো লৈ লওঁ তাৰপিছতে বাকীখিনি আপোনালোকক দেখাম এতিয়া লগতে কেইবাজনো আহিছে ভিতৰলৈ যি সবাই আহিছোঁ ইয়াৰ পৰা আৰম্ভ কৰি পেলাই আপোনাৰ বেৰৰ কামটো আৰম্ভ কৰিছোঁ খালি শুনা মই লোকক কৈছোঁ প্ৰথম আমি বেৰৰ কামটো ষ্টাৰ্ট দিওঁ প্ৰথম বেৰখিনি বদলাই লওক তাৰপিছত তাৰ মাজতে খুঁটা কেইটামান উলিয়াব উলিয়াই পেলাই গুৰি খুঁটাকেইটা উলিয়াই এইফালে চাওক ইয়াৰ পৰা মিলাই পেলাই এনেকুৱা এটা ঠুংকুটা দি দিব ঠুংকুটা দি পেলাই ইয়াত এখন চালি টাইপ কৰি দিব ৰাজহুৱা হিচাপে কামটো কৰি আছোঁ আমি মানে সেই গ্ৰুপ এটা আছোঁ তেনেকৈ মিলাই মিলি কৰি থাকোঁ যোনে যেনেকৈ সুবিধা যিটো হিচাপত পায় যেনেকৈ আমাক সহায় কৰে তেনেকৈ পইচাখিনি উঠাই লৈ তাৰপৰা কৰোঁ আৰু নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ মিলাই মিলি এতিয়া ভাবিছোঁ যে এইটো কৰোঁ তাৰ লগতে আপুনি অকণমান 70 টকাকৈ ল'বই নে কিবা এটা হ'ব আৰু আৰু আপোনালোকে কি হিচাপত ল'ব আপোনালোকে হিচাপটো অকণমান চাই মেলি আৰু সেইটো ধৰক ৰাজহুৱা কাম হিচাপে নিজৰো অলপ ন এওঁৰ মুখলৈ চাই মেলি অকণমান কিবা এটা কৰিব আৰু এতিয়া মুঠতে 3000 আপুনি বাঁহ আৰু হাজিৰাটো প্ৰথম হেৰিটো মিলাব কাইলৈৰ পৰা লাগি যাব ন খালি টিঙৰ কামটো এতিয়া চুব নালাগে টিং যিদিনাখন কৰিম একেদিনে কৰিম মানে কাৰণ মানুহ থকা ঘৰটো এতিয়া টিংবোৰ থাকক এতিয়া ভিতৰে আমি কামখিনি কৰি পেলাম আৰু এজন ব্যক্তিক আকৌ এবাৰ দেখাইছোঁ যিজনে যথেষ্টখিনি লাগি আছে নিজৰ কাম বন এৰি মেলি হ'লেও আহি মেলি তেওঁলোকে অলপ দেৰি হ'লেও ৰখিছে বা চাইছে বা নিউজৰ মানুহসকল যদিও এতিয়ালৈকে বহুত আহি আছে নহয় জানো আৰু শুনামতে এতিয়া কোনোবা ছোৱালী এগৰাকী সৰু কিবা বিহু নাচি যি পইচা পাইছিলে সেইটোৰ পৰাও কিবা সহায় কৰিছে ন কালি মানে আহিছে মাক আহিছে দেউতাক আহিছে আহি পেলাই তেওঁ মানে কিবা মানে বিভিন্ন মঞ্চত তাৰ মানে ফাৰ্ষ্ট পজিশ্যন পাইছে তেওঁ মানে বিহুৰ যিখিনি টকা পাইছে মানে নাচি পেলাই তাৰে টকাৰে ককা আইতা ইহঁতক অকণমান মানে সহায় হিচাপে বস্তু দি গৈছে দিছে যথেষ্ট সংখ্যক বস্তু দিছে তেখেতে সেই কণমানিজনীক ইয়াৰ মাজৰ পৰাই সেই কণমানিজনীকো ইয়াৰ মাজৰ পৰা মই অশেষ ধন্যবাদ আৰু উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ তোমাৰ যে ইমান সৰুতে ইমান এক বিশাল মন বুলি ক'ব লাগিব নহয় জানো যে যি পইচা যিয়ে নাপাইছে মুঠতে তাৰ কিছু সংখ্যক হ'লেও তেখেতে ইয়াত আহি দি থৈ গৈছে আচ্ছা আচ্ছা ঠিক আছে আজি আমি যি কাম আৰম্ভ কৰিবৰ বাবে যি আহিছিলোঁ তেওঁলোকৰ লগত কথা বতৰা হ'ল এইখিনি আপোনালোকক দেখাইছোঁ আৰু নেক্সট ভিডিঅ'ত মানে এই ভিডিঅ'টোতে অলপকৈ দেখাই থাকিম কামখিনি আমিওতো শিৱসাগৰৰ পৰা ইয়ালৈকে প্ৰায় কিমান হ'ব কিলোমিটাৰ 15 কিলোমিটাৰ অকণমান আহিবলৈও দিগদাৰ হয় ভিতৰ চাইড হৈ যায় মাজে মাজে আহিম যিখিনি কাম হয় দেখাম আৰু সম্পূৰ্ণ যেতিয়া হৈ যাব তেতিয়াও ভালদৰে আপোনালোকক দেখাই যাম এয়াই যি আজিৰ প্ৰথম দিনটো আপোনালোকক অলপ দেখালোঁ আজি যি আহিলোঁ লগত আহিছে দুজন এফালে আছে এফালে নুলবকা আৰু এফালে ৰচিদকা দুজন আহিছে আৰু বিশেষকৈ এজন ব্যক্তি যিজন আছিলে সেইজন হৈছে এজন দাদা যি তেখেতে যথেষ্টখিনি লাগি দি আছে যিখিনি কাম বৰ্তমানলৈকে হৈছে এই চাওক আগৰ অৱস্থা কেনেকুৱা আছিলে ঘৰৰ আৰু এতিয়া যথেষ্টখিনি কাম হৈ গৈছে বেৰ গোটেইখিনি নতুন হৈ গ'ল আৰু এতিয়া খালি টিঙৰ কাম বাকী আছে এইখিনি টিংখিনি একেবাৰে বেয়া টিং এইখিনি মুঠতে সলাব লাগিব গোটেই টিংখিনি টিং টোটেল লাগিব 26খন টিং লাগিব 9 ফুটীয়া 26খন টিং আৰু সেই 26খন নতুন টিং অকল সেইখিনিত আমি লগাই দিম বুলি ভাবিছোঁ আৰু সেই তাৰ পৰা যিখিনি পুৰণা টিংখিনি আছে সেইখিনি যিখিনি ওলাব তাৰ পৰা ভালখিনি সেইখিনি আমি এই আগফালে যিখন বাৰাণ্ডা এই বাৰাণ্ডাত লগাই দিম আৰু সেইফালে যিখন পাকঘৰ হ'ব পাকঘৰটো এইটো চাইডে বনাই দিছোঁ আমি এই পাকঘৰটোত এইফালে বাকীখিনি লগাই দিম
সেই পুৰণা টিংখিনি যিখিনি তাৰপৰা খোলা হ'ব এইখিনি এইফালে পাকঘৰ আৰু এইফালে বাৰাণ্ডা এই দুটাত ইউজ হৈ যাব। বাকী আজিৰ তাৰিখলৈকে বৰ্তমানলৈকে যিখিনি খৰচ হৈছে ভাবিছোঁ আপোনালোকক এইখিনিতে অকণমান কৈ দিওঁ, আৰু শেষলৈতো ভালকৈ কমেই টোটেল কিমান টকা খৰচ হ'ল। আৰু তাৰ বাবদ এইজন দাদা যি তেখেতক অশেষ ধন্যবাদ জনালোঁ, যি তেখেতে যথেষ্টখিনি লাগি মেলি দিছে, কাৰণ তাৰ পৰা ইয়ালৈ অহাটো আমাৰ বাবে অকণমান অসুবিধা হয়, অলপ দূৰ হয়, সেইবাবে তেখেতে ওচৰতে যেতিয়া তেখেতে অলপ চাই মেলি দি আছে। বাকী তেখেতৰ পৰাই জানিম যে বৰ্তমানলৈকে কি খৰচ হ'ল, কেইটা হাজিৰা গ'ল, সেইখিনিও আপোনালোকক দি দিওঁ খৰচৰ হিচাপখিনি, কাৰণ গোটেই পইচাখিনি আপোনালোকৰ সহায় সহযোগিতাতে এইখিনি কাম আগবাঢ়িছে। এতিয়া তেখেতৰ পৰা অকণমান আমি সুধি লৈছোঁ। বছৰত বাঁহ 15টা কাটিছিলোঁ, সেই 15টা শেষ হৈ গ'ল। তাৰ পাছতে আকৌ 15টা কাটিলোঁ, 30টা বাঁহ হৈ গ'ল। 30টা বাঁহত মানে 70 টকাকৈ লৈছিলে, তাৰে এতিয়া 2100 হয়, 100 তেখেতে এৰি দিলে, 2000 টকা দিয়া হ'ল। বাকী হাজিৰা লাগিলে দুজন মানুহৰ 19টা হাজিৰা, আৰু বাঁহ কাটোতে হ'ল মানে দুইজনৰ এবেলা। টোটেল হ'লগৈ এতিয়া ধৰক 9900 টকা খৰচ এতিয়া বৰ্তমান এতিয়ালৈকে হ'ল। এইখিনিকে দিয়া হ'ল। যেনেকৈ নহয় আগৰ যিটো অৱস্থাত আছিলে আপোনালোকে এইখিনিকে আগবাঢ়ি আহি যে কৰিলে বহুত ভাল লাগিলে। ময়ো মাজে মাজে আহি থাকোঁ, এনেকৈ কৰি পিনে কামটো যেতিয়ালৈকে অলৰেডি হ'ল, এতিয়া টিংখিনি হৈ গ'লেতো ধৰক ক্লিয়াৰ হৈ যাব। এতিয়া প্ৰথমতে আপোনালোকক বৰ্তমানলৈকে যিখিনি হিচাপ মানে যিমান টকা খৰচ হ'ল সেইখিনি দেখাই দিলোঁ, আৰু ইয়াৰ আগৰ ভিডিঅ'টোৰ দ্বাৰা যি ঘৰৰ অৱস্থাটো আপোনালোকক দেখাইছিলোঁ, এতিয়া অকণমান ভিতৰৰ পৰা আপোনালোকক ভালদৰে দেখাই দিওঁ যে বৰ্তমানৰ ঘৰৰ অৱস্থা কেনেকুৱা, আৰু অলপ ভাল হ'ব যেতিয়া টিংখিনি চেঞ্জ হৈ যাব তেতিয়া। এতিয়া ঠিকে আছে, ঘৰটো বনাই দিয়াৰ কাৰণে ভাল পাইছে নাই এতিয়া? হা, আশীৰ্বাদ কৰিব দেই। বাৰু কাপোৰ কানি থ'বলৈ? অঁ বাৰু হ'ব, কাপোৰ কানি থ'বলৈ ট্ৰাংক এটা আনিদিলে হ'ব ন? ট্ৰাংক এটা ব্যৱস্থা কৰি দিম বাৰু দেই। আমি নেক্সট বাৰ আহোঁতে ট্ৰাংক এটা লৈ আহিম বাৰু দিয়ক, হয় নাই? মিডিয়াম চাইজৰ ট্ৰাংক এটা ভাড়া পাৰিব। কেনেকুৱা ভাল? এতিয়া ভাল লাগিছে না মনটো অলপ? ঠিক আছে, আমি আহিছোঁ দেই। এয়াই যে বৰ্তমান সময়ছোৱালৈকে আমি যিমানখিনি আপোনালোকৰ সহায় সহযোগিতাত কামখিনি কৰিলোঁ সেইখিনি বৰ্তমানলৈকে দেখালোঁ, আৰু প্ৰায় 2 বা 3 দিনৰ ভিতৰতে গোটেইখিনি কাম সম্পূৰ্ণ হৈ যাব। শেষলৈ সেইটো ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াম, আৰু পুনৰবাৰ আপোনালোকক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যিসকলে বৰ্তমানলৈকে আমাক ইমানখিনিলৈকে সহায় সহযোগিতাৰ হাত আগবঢ়ালে।